যদি আপোনালোকে চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই আছোঁ যে এনেকৈ ইণ্টাৰফেচ আহিব। তো আপোনালোকে মোবাইল নম্বৰটো দি কিনে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো মই কৰি লৈছোঁ আগতীয়াকৈ। তো ইয়াতে চাব এড্ৰেছ আপোনালোকৰ যাৰ নামত আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰে নাম দি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তো ইয়াতে মই OTPটো আহিছে, মই ছাবমিট কৰি আছোঁ। ছাবমিট কৰাৰ পাছত তেনেকুৱা ধৰণৰ ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, নিউ এপ্লিকেশ্যন। তো ইয়াতে আপোনালোকৰ ক্লিক কৰি কিনে ইয়াতে আপোনালোকে দেখা পাইছে যে আপোনালোকৰ ফাৰ্ষ্ট নেম দিব লাগিব। আধাৰ কাৰ্ডত যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেই নম্বৰটো ইয়াতে দিব লাগিব। তো দি কিনে আপোনালোকে মই আপোনাক দেখুৱাই আছোঁ। ইয়াতে চাব, ইয়াতে ষ্টেটটো অট'মেটিকলি আহি গৈছে, ডিষ্ট্ৰিক্টটো আহি গৈছে। তো ব্লক ডিষ্ট্ৰিক্টটো অহা নাই, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব, ব্লক চিলেক্ট কৰিব লাগিব, গ্ৰাম পঞ্চায়ত নেম চিলেক্ট কৰিব লাগিব, ভিলেজ নেম চিলেক্ট কৰিব লাগিব। তাৰ পাছত আছে আপোনালোকৰ ইয়াতে আপোনাৰ দুইবাৰকৈ আপোনালোকৰ ভিলেজটো চিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ অলপ তলফালে আপোনালোকৰ আৰু তথ্য আছে, সেইখিনি আপোনালোকে নিজে নিজেকৈ ফিল আপ কৰিব। তো মই দেখুওৱা নাই আপোনালোকক। তো এইটো পাৰ্চনেল ইনফৰমেশ্যন হয়। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে সেইভাৱে আপোনালোকে ইয়াতে নামটো দি ল'ব। আধাৰ কাৰ্ডৰ নম্বৰটো দিব ইয়াতে আই এগ্ৰীত ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ চবখিনি আপোনালোকে নিজে নিজে দিব পাৰিব। তো ইয়াতে IFSC কোড দিব, বেংকৰ ডিটেইলছখিনি ইয়াতে দিব। তাৰপাছত ইয়াতে আপোনালোকে যিটো আপোনাৰ পাছবুক আছে পাছবুকৰ ফ্ৰণ্ট ছাইডটো ফটো মাৰি কিনে ইয়াতে আপোনালোকৰ আপলোড কৰিব লাগিব। 200 KB ভিতৰত হ'ব লাগিব। তো আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাই কিনে আপোনালোকে ফটো 200 KB চাৰ্চ কৰিলেও আপোনালোকৰ সন্মুখত আহি যাব। ফাৰ্ষ্ট লিংকত আপোনালোকে আপলোড কৰি কিনে ৰিচাইজ কৰি ল'ব। তো ইয়াতে মই ডিটেইলছটো ইয়াতে বহাই কিনে আপোনালোকৰ সন্মুখত এপ্লাই কৰি আছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে IFSC কোড, বেংক নেম, তো এইসমূহ আপোনালোকে নিজে নিজে ফিল আপ কৰিব পাৰিব। তো ইয়াতে ব্ৰাঞ্চ, ইয়াতে বেংক, ষ্টেট আপোনালোকে সকলো আহি যাব IFSC কোডটো মৰাৰ লগে লগে। তো ইয়াতে মই যিটো মোবাইলেদি ফটো মাৰি কিনে ইয়াতে চাব পাৰিছে ইয়াতে 200 KB ভিতৰত হ'ব লাগিব। তো মই ৰিচাইজ কৰি লৈছোঁ। তো সেইটো আৰু আপোনালোকক দেখুওৱা নাই, তো আপোনালোকক কৈয়ে দিলোঁ। তো ইয়াতে আপলোড কৰিব, চুজ ফাইলত ক্লিক কৰি কিনে মই আপলোড কৰি আছোঁ আপোনালোকৰ সন্মুখতে। তো ইয়াতে চাব মই আপলোড কৰিম এতিয়াই। তো ইয়াতে চাব আপলোডিং হৈ গৈছে। তো ইয়াতে এপ্লাইত ক্লিক কৰিম মই। তো 200 KB নাই এইটো, তো সেইকাৰণে আপোনালোকৰ সন্মুখতে মই এপ্লাই কৰি আছোঁ। ইয়াতে চাব ছাকচেছফুলি এপ্লিকেশ্যনটো ছাবমিট হৈ গৈছে। তো ইয়াতে এটা ৰেফাৰেঞ্চ নম্বৰো দিয়া হৈছে। তো এই নম্বৰটো মই স্ক্ৰীনশ্বট মাৰি কিনে ৰাখি দিছোঁ আৰু মোবাইলত লগে লগে এটা মেছেজো আহি গৈছে। তো এনেকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো কেইদিনমান পাছতে আপোনালোকৰ লিষ্টত নাম ওলাব, নামটো আপোনালোকে চাই ল'ব। তো এইটো আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছে সেই নম্বৰটো আপোনালোকে ভালদৰে ৰাখি দিব। তো আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। তো আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ।